হয় কেইবাটাও দাবীত আজিও অব্যাহত আছে অংগনবাড়ী কৰ্মীসকলৰ প্ৰতিবাদ। এই মুহূৰ্তত মই গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু গহপুৰৰ পূব চৌদাৰ যি প্ৰকল্পৰ অংগনবাড়ী কৰ্মীসকলে আজিও এনেদৰে অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু আজি বহুদিনীয়া তেওঁলোকৰ যি দাবী সেই দাবী সম্পূৰ্ণ কৰাত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এয়া হৈছে গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ আৰু পূব চৌদাৰ প্ৰকল্পৰ যিসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা আছে তেওঁলোকে এনেদৰে কেইবাদিন ধৰি অসহযোগ কাৰ্যসূচী চলাই থকা পৰিলক্ষিত হৈছে আৰু আমি কথা চেষ্টা কৰিম তেওঁলোকৰ লগত। আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন আপোনালোকে আজি বহুদিন ধৰি এই যে প্ৰতিবাদ সেই প্ৰতিবাদ চলাই আহিছে, কিন্তু আপোনালোকৰ যি প্ৰতিবাদ সেয়া আচলতে সফল হোৱা নাই, কি ক'ব বিচাৰিব? হয়, আমাৰ প্ৰতিবাদ চলি থাকিব। আমাৰ প্ৰতিবাদ আমি অনিৰ্দিষ্ট কাললৈ আমি ঘোষণা কৰিছোঁ। পুনৰ আমি উজ্জীৱিত হৈ উঠিছোঁ। আজি তাৰিখৰ পৰা আমাৰ কালি আছিলে অগ্নি পৰীক্ষা। এই অগ্নি পৰীক্ষাত অজন্তা নেওগ মহোদয়ৰ লগত আমাৰ নেতৃবৰ্গ মিলিত হৈছিলে, কিন্তু আমি ভাবিছিলোঁ এটা গহপুৰলৈ সুফল কঢ়িয়াই আনিব পাৰিম বা সদৌ অসমলৈ এটা সুফল যাব, কিন্তু আমি কালি গুৱাহাটীত যিটো ফল পালোঁ সেই ফল সম্পূৰ্ণ শূন্য। অজন্তা নেওগ মহোদয়ে মাতি নি পেলাই যি আমাক লজ্জিত নিচিনাহে আমি উপলব্ধি কৰিছোঁ। মাতি নি পেলাই যিখন আলোচনাত মিলিত হ'ল সেই আলোচনা সম্পূৰ্ণ ভেকু ভাওনা। গতিকে তেখেতে অকল আমাৰ মাননি সলনি আমি মজুৰি বিচাৰি আছোঁ, কিন্তু তেখেতে খালি কৈ থাকিব যে 25 লাখ টকীয়া ঘৰ দিছোঁ, আমুক দিছোঁ তামুক দিছোঁ, কিন্তু সেইখিনি আমাৰ গ্ৰহণযোগ্য নহয়। আমি বিচাৰোঁ আমাক এটা ৰ'দ নপৰা বৰষুণ নপৰা ঘৰ লাগে, কিন্তু 25 লাখ টকীয়া আমাক ঘৰৰ কোনো প্ৰয়োজন নাই। আমাক লাগে খালি মজুৰিৰ সলনি মাননি লাগে, মাননিৰ সলনি মজুৰি লাগে, কিন্তু আমাক চলিব পৰা একোটাকৈ গৃহস্থখন চলিব পৰা একোটা মোটা পইচা লাগে। মোটা মানে আমাক চলিব পৰাকৈ হ'লেই হ'ল, বেছিও আমি বিচৰা নাই। আমাৰ কামৰ বিনিময়তহে আমি মজুৰি বিচাৰিছোঁ। গতিকে তেখেতে পুনৰ চিন্তা কৰক। আমি পুনৰ আশাবাদী কৰিছোঁ গহপুৰ পূব চৌদাৰ প্ৰজেক্টৰ আৰু চৌদাৰ প্ৰজেক্টৰ পৰা আমাৰ পুনৰ তেখেতলৈ আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, তেখেতে পুনৰ বিবেচনা কৰক। আমাৰ কৰ্মীসকলে ৰ'দে বৰষুণে নোবোৱাকৈ গুৱাহাটী চচলত যি অৱস্থাত পৰি আছে সেয়া আপুনি এবাৰ চাওক মন্ত্ৰী মহোদয়া, আপুনি এবাৰ চাওক। আপুনি যদি মহিলা হয় তেতিয়াহ'লে আপুনি নাৰীৰ চকুলো টুকিবলৈ আপুনি এষাৰ মাত দিয়ক মন্ত্ৰী মহোদয়া। আপোনাক পুনৰ গহপুৰৰ পৰা নিবেদন কৰিছোঁ, আপুনি এই মহিলাসকল হেজাৰ মহিলাৰ চকুলো মচিবলৈ আপুনি এবাৰ মহিলা হৈ ওলাই যাওক বাইদেউ। আপোনাক পুনৰ কাতৰ কৰিছোঁ। আমি যি পৰিস্থিতিৰ সন্মুখীন হৈ আহিছোঁ সেই পৰিৱেশৰ সন্মুখীন আপুনি হৈ চাওক বাইদেউ। গতিকে পুনৰ ক'ব বিচাৰিছোঁ বাইদেউ, আপুনি আলোচনাত বিবেচনা কৰক। আমাৰ এই মাননি সলনি মজুৰি কৰি আমাৰ ঘৰখন চলিব পৰাকৈ আপুনি কিবা এটা বিবেচনা কৰক বাইদেউ। আপোনাক কাতৰ কৰিছোঁ। যিটো 24 লোকসভা নিৰ্বাচন সমাগত, আপোনালোকৰ যিবোৰ দাবী মানি নলয়, লোকসভা নিৰ্বাচনত প্ৰভাৱ পৰিব নেকি? হয়, আমি কালি তাত এটা আমাৰ অসমৰ গোটেই যিমানখিনি 1,21,000 মহিলা আমি তাত সমবেত হৈছোঁ। আমি শপত লৈ আহিছোঁ, আমাৰ যেতিয়ালৈকে দাবী পূৰণ নহ'ব তেতিয়ালৈকে আমি আগন্তুক ইলেকশ্যন আহি আছে, লোকসভা ইলেকশ্যনত আমি সম্পূৰ্ণ আমাৰ পৰিয়ালবৰ্গ হওক, আমি কৰ্মী সহায়িকা, আমাৰ যিমানখিনি আমাৰ মিতিৰ কুটুমৰ পৰা ধৰি নিজা মানুহৰ ভোট বৰ্জন কৰাটো আমি সম্পূৰ্ণ একমত হৈছোঁ। এয়া হৈছে গহপুৰৰ পূব চৌদাৰ প্ৰকল্পৰ যিসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা আছে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱেশ আৰু কেইবাটাও আচলতে তেওঁলোকৰ দাবী, এই দাবীয়ে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যিহেতু আগন্তুক লোকসভা নিৰ্বাচন সমাগত, সেই লোকসভা নিৰ্বাচনত তেওঁলোকৰ যি দাবী সেই দাবী আচলতে সম্পূৰ্ণ নকৰে, তেওঁলোকে আচলতে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে আৰু সময়ত লক্ষ্য নিব তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।